ঈশ্বৰৰ বাইকৰ আধাৰত মানুহক কেনেদৰে চিনি পাব পাৰি? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা ক্ৰুচৰ ওপৰতে মোৰ প্ৰভু যীশুৱে ক্ৰুচৰ ওপৰতে মোৰ প্ৰভু যীশুৱে পবিত্ৰ তেজ বুৱাই পাপ মোৰ ধুই নিলে ক্ৰুচৰ ওপৰতে মোৰ প্ৰভু যীশুৱে মোৰে পাপৰ গধুৰ বোজা মোৰ হৈ তেৰি ল'লে মোৰে পাপৰ গধুৰ বোজা মোৰ হৈ তেৰি ল'লে মোৰ ভাগৰে নৰক যাতনা মোৰ হৈ তেনে কহিলে মোৰে ধাৰ তেনে খুজিলে সৰগৰে মোলৈ ঘূৰিলে ক্ৰুচৰ ওপৰতে মোৰ প্ৰভু যীশুৱে নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। মাজে মাজে পুৰণি নিয়মৰ পৰা আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক অধ্যয়নৰ বাবে লৈ বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে ইয়াত অধ্যয়ন কৰা হ'ব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ যিহুদাৰ পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি এই যিহুদাৰ পত্ৰ পুস্তকখনৰ 14ৰ পৰা 16 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাইছিলো। আজিৰ অনুষ্ঠানত আমি এই যিহুদাৰ পত্ৰ পুস্তকখনৰ 17ৰ পৰা 19 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। এটা কথা আছে যিটো বাইবেলৰ আন কতো আমি নাপাওঁ। আদমৰ পৰা সপ্তম পুৰুষ হনুকৰ কথা। পুৰণি নিয়মত হনুকৰ বিষয়ে যিখিনি কথা পাওঁ তাত এই কথাটো নাই। হনুকে এটা ভাৱবাণী ঘোষণা কৰি কৈছিল যে প্ৰভু যীশুৱে ভক্তিহীন বিলাকৰ বিচাৰ কৰিবলৈ নিজৰ অযুত পবিত্ৰ বিলাকে সৈতে আহিব। প্ৰভু যীশুৰ পুনৰ আগমনৰ বিষয়ে হনুকে কৰা ভাৱবাণীটো এটা অতি গুৰুত্বপূৰ্ণ ভাৱবাণী। ইয়াত সংগঠিত আনুষ্ঠানিক মণ্ডলীৰ ওপৰলৈ প্ৰভুৰ যি সুদবিচাৰ আহিব তাৰ বিষয়ে কোৱা হৈছে। তাৰ আগতেই প্ৰভু যীশুৰ প্ৰকৃত বিশ্বাসীসকলৰ দ্বাৰা গঠিত যি প্ৰকৃত মণ্ডলী, সেই মণ্ডলীক প্ৰভুৱে পৃথিৱীৰ পৰা উঠাই লৈ যাব।
পৃথিৱীত যিসকল নামধাৰী খ্ৰীষ্টীয় লোক থাকি যাব তেওঁলোকৰ মাজত সম্পূৰ্ণ বিশ্বাসভ্ৰষ্টতাহে দেখা যাব অৰ্থাৎ প্ৰভু যীশুৱে প্ৰকৃত বিশ্বাসীসকলক উঠাই লৈ যোৱাৰ পাছত মণ্ডলী বিভক্ত হৈ পৰিব প্ৰকৃত বিশ্বাসীসকলে পৃথিৱী এৰি যাব আৰু ভুৱা বিশ্বাসীসকল পৃথিৱীত থাকি যাব আৰু খ্ৰীষ্টই বিচাৰ কৰিবলৈ এই পৃথিৱীলৈ অহালৈকে পৃথিৱীত তেওঁলোক থাকিব যিহুদাই বিশ্বাসীসকলক এই কথাটো সোঁৱৰাই দিছে যে পাচনীসকলে এই বিশ্বাসভ্ৰষ্টতা আহিব বুলি সকীয়াই দিছিল অৰ্থাৎ তেওঁ কৈছে যে আমি যেতিয়া বিশ্বাসভ্ৰষ্টতা দেখা পাওঁ তেতিয়া সেই কথাটোৱে হতা বা আমাক আমনি কৰা উচিত নহয় বিশ্বাসভ্ৰষ্টতা হৈছে ঈশ্বৰে অনুমতি দিয়া বস্তু আৰু তেওঁ এটা উদ্দেশ্যৰ বাবে বিশ্বাসভ্ৰষ্টতা আহিবলৈ অনুমতি দিছে ঈশ্বৰৰ বাক্যত আমি এটা কথা বাৰে বাৰে দেখা পাওঁ যে আমাক কথাবোৰ মনত ৰাখিবলৈ কোৱা হৈছে অৰ্থাৎ আমি ঈশ্বৰৰ বাক্য মনত ৰাখিব লাগে আমি ঈশ্বৰৰ বাক্য পঢ়া উচিত জনা উচিত যাতে প্ৰয়োজনত ঈশ্বৰৰ বাক্য আমাৰ মনলৈ আহে যাতে ঈশ্বৰৰ বাক্যৰ এই মহান সত্যবোৰ আমাৰ দৃষ্টিগোচৰ হৈ থাকে প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ প্ৰিয় শ্ৰোতা যিহুদাৰ পত্ৰত যিহুদাই আমাক বিশেষভাৱে সাৱধানবাণী শুনাই আছে খ্ৰীষ্টীয় মণ্ডলীত অলক্ষিতে সোমাই পৰা বিশ্বাসভ্ৰষ্ট লোকবিলাকৰ বিষয়ে তেনে বিশ্বাসভ্ৰষ্ট লোকবোৰ কেনেদৰে চিনি পাব পাৰি সেই কথা তেওঁ আমাক জনাই দিছে বিশ্বাসভ্ৰষ্টতাৰ দিনত খ্ৰীষ্টীয় বিশ্বাসীজনৰ আচৰণ কেনে হোৱা উচিত এই বিশ্বাসভ্ৰষ্টতাৰ দিনত খ্ৰীষ্টীয় বিশ্বাসীসকলে কেনেদৰে চলা উচিত সেই বিষয়েও তেওঁ আমাক জনাব 17 নম্বৰ পদৰ পৰা 19 নম্বৰ পদত যিহুদাই খ্ৰীষ্টীয় বিশ্বাসীসকলক এই বুলি সাৱধান কৰি দিছে যে এনে বিশ্বাসভ্ৰষ্ট লোকবিলাকৰ আবিৰ্ভাৱ হ'ব তাৰ পাছত 20 নম্বৰ পদৰ পৰা 25 নম্বৰ পদত আমি দেখিবলৈ পাম যে এনে বিশ্বাসভ্ৰষ্টতাৰ দিনত খ্ৰীষ্টীয় বিশ্বাসীসকলে কি কৰা উচিত সেই কথা যিহুদাই খ্ৰীষ্টীয় বিশ্বাসীসকলক এই কথা মনত পেলাই দিছে যে এই বিশ্বাসভ্ৰষ্ট লোকবিলাকৰ আবিৰ্ভাৱ হ'ব বুলি পাচনীসকলে সাৱধানবাণী আগতেই শুনাই থৈ গৈছে বা আমি এনেকৈ ক'ব পাৰোঁ যে এই কথাটোৱে আমাক আচৰিত কৰা বা মনত অশান্তি দিয়া উচিত নহয় বুলি যিহুদাই কৈছে কাৰণ এই বিষয়ে আগতেই আমাক সাৱধান কৰি দিয়া হৈছে বিশ্বাসভ্ৰষ্টতাটো চলিবলৈ ঈশ্বৰেই অনুমতি দিছে আৰু এটা বিশেষ উদ্দেশ্যতহে তেওঁ এইদৰে পৃথিৱীত বিশ্বাসভ্ৰষ্টতা চলিবলৈ দিছে আহক এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ যিহুদাৰ পত্ৰ 1 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদটো পঢ়ি দিম ইয়াত এনেদৰে লিখা আছে কিন্তু হে প্ৰিয়বিলাক আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ পাচনীবিলাকে পূৰ্বে কোৱা কথা তোমালোকে সোঁৱৰা যে তেওঁবিলাকে তোমালোকক ক'লে শেষকালত নিজ নিজ ভক্তিহীন অভিলাষৰ দৰে চলা বিদ্ৰূপকাৰীবিলাক উপস্থিত হ'ব একেলগে 18 নম্বৰ পদটো পঢ়ি দিলোঁ এতিয়া যিহুদাই বিশ্বাসভ্ৰষ্টবিলাকৰ বৰ্ণনা কৰা বাদ দি এই বুলি কৈছে কিন্তু হে প্ৰিয়বিলাক অৰ্থাৎ তেওঁ যেন পাতখন লুটিয়াইহে দিছে আৰু এতিয়া তেওঁ প্ৰিয়বিলাকক কথা কৈছে সেই প্ৰিয়বিলাক বাৰু কাৰ প্ৰিয় তেওঁলোকক যিহুদায়ো নিশ্চয় ভাল পাইছিল কাৰণ তেওঁলোকক ভাল নোপোৱা হ'লে তেওঁলোকক সঁচা কথা জনাই ইমান চোকা আৰু স্পষ্ট ভাষাৰে চিঠি এখন নিলিখিলেহেঁতেন কিন্তু ইয়াত হে প্ৰিয়বিলাক বুলি কওঁতে তেওঁ যি শব্দ ব্যৱহাৰ কৰিছে তাৰ দ্বাৰা তেওঁ বুজাইছে যে তেওঁলোক ঈশ্বৰৰ প্ৰিয় অৰ্থাৎ তেওঁলোকে তেওঁলোকৰ জীৱনত ঈশ্বৰৰ প্ৰেমৰ অভিজ্ঞতা লাভ কৰি আছে আৰু সেইবাবেই তেওঁলোকক প্ৰিয়বিলাক বুলি কোৱা হৈছে অৰ্থাৎ যিহুদাই প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীসকলক সম্বোধন কৰি কথাখিনি কৈছে আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ পাচনীবিলাকে পূৰ্বে কোৱা কথা তোমালোকে সোঁৱৰা যে ঈশ্বৰৰ বাক্যত প্ৰথমৰে পৰা আমি দেখা পাওঁ যে আমাক সোঁৱৰণ কৰিবলৈ কোৱা হৈছে অৰ্থাৎ আমাক ঈশ্বৰৰ বাক্য সোঁৱৰণ কৰিবলৈ কোৱা হৈছে আমি ঈশ্বৰৰ বাক্য ভালদৰে জনা উচিত যাতে যেতিয়া প্ৰয়োজন হয় তেতিয়া আমি এই বাক্যবোৰ মনত পেলাব পাৰোঁ
এই মহান সত্যৰ প্ৰতি আমাৰ মনে আমাৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে। হে প্ৰিয়বিলাক, আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ পাচনিবিলাকে পূৰ্বে কোৱা কথা তোমালোকে সোঁৱৰা। এই কথা আমি বুজি পাওঁ যে যিহুদা পত্ৰৰ লেখকজন কোনো যিহুদা নামৰ পাচনি নাছিল, কিন্তু আমি আগৰ পৰা কৈ অহাৰ দৰে তেওঁ আছিল আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ যিহুদা নামৰ সতীয়া ভাইজনহে। প্ৰভু যীশুৰ সৈতে তেওঁৰ তেজৰ সম্বন্ধ থকা স্বত্তেও তেওঁ অতি নম্ৰ ভাৱ প্ৰদৰ্শন কৰিছিল। তেওঁ যিখিনি কথা ক'ব খুজিছে সেই কথাখিনিৰ সমৰ্থনত তেওঁ পাচনিসকলৰ কথা উল্লেখ কৰিছে। এই পত্ৰখনৰ আৰম্ভণিতেও তেওঁ এনেকুৱাই কৰিছিল। তেওঁ আগতে এনেদৰেও কৈছিল, মই তোমালোকলৈ বিশ্বাসভ্ৰষ্টতাৰ বিষয়ে যি কথা লিখিব ওলাইছোঁ সেই কথাখিনি আচলতে নতুন কথা নহয়। কেৱল ময়েই এই কথা লিখা নাই, আনেও আগতে এই বিষয়ে লিখি থৈ গৈছে। আৰু এতিয়া ইয়াত তেওঁ এই বুলি কৈছে, আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ পাচনিসকলে তোমালোকক যি কৈছিল সেই কথা তোমালোকে মনত পেলোৱা। এই পত্ৰখন পঢ়ি শেষ কৰাৰ আগতেই আমি দেখিবলৈ পাম যে ঈশ্বৰৰ বাক্যইনো কি কৈছে সেই কথাটো জনাই আচলতে অতি প্ৰয়োজনীয় কথা। কোনোবাই এই জগতত ঈশ্বৰৰ হকে থিয় দিবলৈ গৈ বাগৰি নপৰাকৈ থাকিব পাৰিব বুলি আমি নাভাবোঁ, যদিহে ঈশ্বৰৰ বাক্য সম্বন্ধে তেওঁৰ কোনো জ্ঞান নাথাকে। ঈশ্বৰৰ বাক্য জনাটো অতি প্ৰয়োজনীয় কথা। আমি বহুতো মানুহ, পুৰুষেই হওক বা মহিলাই হওক, খ্ৰীষ্টীয় বিশ্বাসৰ পৰা উজুতি খাই পৰা দেখিছোঁ। আৰু এনেকুৱা যিমান ঘটনা আমি জানো, প্ৰতিটো ক্ষেত্ৰতেই আমি ঘটনাটোৰ কাৰণ হিচাপে ঈশ্বৰৰ বাক্য সম্বন্ধে জ্ঞানৰ অভাৱ বুলিয়েই ক'ব পাৰোঁ। ঈশ্বৰৰ বাক্যনো কি কৈছে সেই কথাটো জনা আমাৰ বাবে সঁচাকৈয়ে অতি প্ৰয়োজনীয় কথা। এতিয়া আমি শাস্ত্ৰৰ এটা অতি গুৰুত্বপূৰ্ণ অংশ পাম, আৰু এই শাস্ত্ৰাংশৰ বিষয়ে কথা কওঁতে আমি আচলতে পবিত্ৰ আত্মাৰ বিশেষ সহায় বিচৰা উচিত, কাৰণ ইয়াত এনে এটা বিশেষ প্ৰভেদ কৰা হৈছে যিটো আজিকালি প্ৰায়েই মন কৰা নহয়। 17 আৰু 18 নম্বৰ পদত যিহুদাই আচলতে প্ৰায় এনেদৰে কৈছে, পাচনিসকলে তোমালোকক কি কৈছিল সেই কথা মনত পেলোৱা। তেওঁলোকে তোমালোকক কৈছিল যে শেষকালত নিজ নিজ ভক্তিহীন অভিলাষৰ দৰে চলা বিদ্ৰূপকাৰী কিছুমানৰ আবিৰ্ভাৱ হ'ব। অৰ্থাৎ সেই বিশ্বাসভ্ৰষ্টকাৰীবিলাকৰ অভিলাষ সম্পূৰ্ণৰূপে ঈশ্বৰৰ পৰা দূৰৈত আৰু ঈশ্বৰৰ ইচ্ছাৰ পৰা বাহিৰত। 19 নম্বৰ পদত যিহুদাই বিশ্বাসভ্ৰষ্টজনৰ এনে সূত্ৰ দাঙি ধৰিছে। তেওঁবিলাক দলভেদকাৰী, ইন্দ্ৰিয়াসক্ত আৰু আত্মাবিহীন। যিহুদাই আমাক বিশ্বাসভ্ৰষ্টসকলৰ বিষয়ে ইমানবোৰ কথা জনাই দিছে যে আমি বিশ্বাসভ্ৰষ্টজনক চিনি নোপোৱাৰ সম্ভাৱনা খুবেই কম, নহয়নে বাৰু? আমি বিশ্বাস কৰোঁ নতুন জন্ম গ্ৰহণ নকৰা ব্যক্তি এজন, আনকি নতুন জন্ম গ্ৰহণ নকৰা পৰিচৰ্যাকাৰীজনকো আমি পৰীক্ষা কৰি গম পাব পাৰোঁ ঈশ্বৰৰ বাক্যৰ যোগেদি। আমি ঈশ্বৰৰ বাক্যক এটা গাইগাৰ কাউণ্টাৰ বুলি ক'বলৈ ভাল পাওঁ। যেতিয়া আমি ঈশ্বৰৰ বাক্য ঘোষণা কৰোঁ, গাইগাৰ কাউণ্টাৰটোৱে হিচাপ কৰে, আৰু সেই বাক্য শুনাসকলৰ পৰা আমি এটা সঁহাৰি পাওঁ। বহুতে জনাই ঈশ্বৰৰ বাক্যই তেওঁলোকৰ জীৱন আৰু পৰিয়াল সম্পূৰ্ণৰূপে পৰিৱৰ্তিত কৰিছে। ঈশ্বৰৰ বাক্যই সকলো পৰিৱৰ্তিত কৰিছে, আনকি বিশ্বাসীসকলৰ ক্ষেত্ৰতো। কিন্তু আন এদল লোকো আছে যিসকলে হয়তো ভাবে আমি অলপ মূৰৰ বিকৃতি ঘটা লোক, বা আমি হয়তো অলপ প্ৰতিক্ৰিয়াশীল, আৰু ভাবে যে ঈশ্বৰৰ বাক্য শিকোৱাটো এটা মূৰ্খামিৰ কাম বুলি। গতিকে আমি দেখিবলৈ পালোঁ যে ঈশ্বৰৰ বাক্যৰ গাইগাৰ কাউণ্টাৰটোৱে কাম কৰে, আৰু আমি ইয়াৰ দ্বাৰা নতুন জন্ম নোপোৱা মানুহসকলক চিনি পাব পাৰোঁ। তেওঁবিলাক দলভেদকাৰী। প্ৰথমতে যিহুদাই আমাক কৈছে যে বিশ্বাসভ্ৰষ্টসকলে খ্ৰীষ্টীয় মণ্ডলীত বিভাজন আনে। এজন পণ্ডিতে কৈছে, যিহুদাই সেইসকল লোকৰ কথা কৈছে যিসকলে মণ্ডলীত বিভাজনৰ সৃষ্টি কৰে, যিসকলে মণ্ডলীৰ মাজেৰে এডাল আঁচ টানে আৰু এভাগক আন ভাগৰ বিৰুদ্ধ কৰে।
উদাৰপন্থীসকলৰ বাবেই আচলতে এসময়ৰ বিখ্যাত বিশ্বাসী গোট কিছুমানৰ মাজত বিভাজন আহিছিল। উদাৰপন্থীসকলে মণ্ডলীৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ নি এই বুলি কৈছিল যে মূল তত্ত্বত খামুচি থকা গোঢ়া লোকসকলেহে আচলতে মণ্ডলীলৈ বিভাজন আনিছে। কিন্তু সেইটো সত্য নহয়। তেওঁলোকে আচলতে বিশ্বাসৰ মূল ভেটিৰ ওপৰতহে খামুচি ধৰি আছিল, যিহৰ ওপৰত তেওঁলোকৰ মণ্ডলী প্ৰতিষ্ঠিত হৈছিল। গতিকে তেওঁলোকে বিভাজন অনাৰ চেষ্টা নিশ্চয় কৰা নাছিল। যদিও কিছুমান সৰু বিষয়ত তেওঁলোকৰ মাজত মতৰ অমিল হ'ব পাৰে, কিন্তু প্ৰকৃত প্ৰয়োজনীয় বিষয়বোৰত কোনো মতানৈক্য সেই মূল তত্ত্বত খামুচি থকা মানুহবোৰৰ মাজত নাছিল। বিভাজনটো আনিছিল আধুনিকতাবাদী উদাৰপন্থীসকলেহে। উদাৰপন্থীবোৰক প্ৰথমতে আধুনিকতাবাদী বুলি কোৱা হৈছিল কাৰণ তেওঁলোকে পৰিৱৰ্তন আনিব বিচাৰিছিল। কিন্তু তেওঁলোকে নিজক উদাৰপন্থী বুলি ক'বলৈহে ভাল পায়। কিন্তু প্ৰিয় শ্ৰোতা, আচলতে ৰাজনীতিয়েই হওক বা ধৰ্মীয় বিষয়তেই হওক, এই উদাৰপন্থীসকলহে সকলোতকৈ সংকীৰ্ণ মনৰ, অতি ঠেক মনৰ। আৰু এনে মানুহবোৰে আচলতে অতি চোকা ভাষাৰে, তিক্ততাৰ ভাৱেৰে আৰু ঘৃণাৰ ভাৱেৰে কথা কয়, আৰু এনে মানুহৰ লগত আলোচনা কৰাটো বৰ কঠিন কাম। ইন্দ্ৰিয়াসক্ত গ্ৰীক শব্দটো হৈছে চুকিকছ, আৰু তাৰ পৰাই ইংৰাজী চাইক'লজি শব্দটো ওলাইছে। অৰ্থাৎ ইয়াত কেৱল নিজক লৈ ব্যস্ত হৈ থকা জীৱন এটাৰ কথা বুজোৱা হৈছে। সকলো কথাতে নিজক আগস্থান দিব বিচৰা জীৱন। বিশ্বাসভ্ৰষ্ট লোকসকলৰ জীৱন এনেকুৱাই। কেৱল নিজৰ কথা চিন্তা কৰা, সকলো কথাতে নিজক আগস্থান দিব বিচৰা। স্বাভাৱিক মানুহজন ইন্দ্ৰিয়াসক্ত মানুহ, আৰু সেই ইন্দ্ৰিয়াসক্ত মানুহজন স্বাৰ্থপৰ মানুহ, আৰু এটা জন্তুৰ নিচিনাকৈ তেওঁ জীৱন কটায়। যিমান পাৰি সকলো নিজলৈ আহৰণ কৰিব তেওঁ খোজে, যিমান পাৰে সকলো খাব খোজে। তেনে মানুহে সমগ্ৰ ধন আৰু সন্মান নিজলৈ আহৰণ কৰিব খোজে। তেওঁ কেৱল নিজৰ বাবেই জীয়াই থাকে। স্বাভাৱিক সৰ্বসাধাৰণ মানুহ এজনে আচলতে এনেদৰেই জীয়াই থাকিব বিচাৰে। আত্মাবিহীন বিশ্বাসভ্ৰষ্ট লোকসকলৰ ঈশ্বৰৰ পবিত্ৰ আত্মা নাই। তেওঁলোকত ঈশ্বৰৰ পবিত্ৰ আত্মা নিবাস নকৰে। আমি এটা কথা মনত পেলোৱা উচিত যে যেতিয়া পাচনি পৌল ইফিছলৈ আহিছিল, তেওঁ নিজকে বিশ্বাসকাৰী বুলি চিনাকি দিয়া কিন্তু আচলতে বিশ্বাসকাৰী নহয় এনে মানুহবোৰক এই প্ৰশ্নটোৱেই সুধিছিল। সেই মানুহবিলাকে যোহনৰ বাপ্তিস্মৰ বিষয়েহে শুনিছিল। পাচনি পৌলে সেই মানুহবিলাকক সুধিছিল, তোমালোকে বিশ্বাস কৰোঁতে পবিত্ৰ আত্মা গ্ৰহণ কৰিছিলানে? তেওঁলোকে সেই বিষয়ে একো জনাই নাছিল। তেওঁলোকে যোহনৰ পৰিচৰ্যাৰ বিষয়ে শুনিছিল, কিন্তু প্ৰভু যীশুৰ মৃত্যু আৰু পুনৰুত্থানৰ বিষয়ে তেওঁলোকক শিকোৱা হোৱা নাছিল। যেতিয়া এই কথাবোৰ পাচনি পৌলে তেওঁলোকক বুজাই দিলে, তেওঁলোকে খ্ৰীষ্টক গ্ৰহণ কৰিলে আৰু পবিত্ৰ আত্মা গ্ৰহণ কৰিলে। এই গোটেই কথাখিনি আমি পঢ়িবলৈ পাওঁ পাচনিৰ কৰ্ম 19 নম্বৰ অধ্যায়ৰ 1 পৰা 7 নম্বৰ পদত। আপোনালোকে পঢ়ি চাব পাৰে পাচনিৰ কৰ্ম 19 নম্বৰ অধ্যায়ৰ 1 পৰা 7 নম্বৰ পদ। আমি এই কথাটো বুজি পোৱা উচিত যে মানুহ আচলতে তিনিটা উপাদানৰ। প্ৰথম থিছলনিকিয়া 5 নম্বৰ অধ্যায়ৰ 23 নম্বৰ পদত এনেদৰে লিখা আছে, আৰু শান্তিদাতা ঈশ্বৰে তোমালোকক সম্পূৰ্ণৰূপে পবিত্ৰ কৰক, আৰু আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ আগমনৰ কালত তোমালোকৰ আত্মা, প্ৰাণ আৰু শৰীৰ নিৰ্দোষীৰূপে সম্পূৰ্ণকৈ ৰক্ষিত হওক। আত্মা, প্ৰাণ আৰু শৰীৰ। মানুহৰ এটা শৰীৰ আছে, মন আছে আৰু আত্মা আছে। আদি পুস্তকত মানৱৰ সৃষ্টিৰ বিষয়ে পঢ়িলে আমি দেখিবলৈ পাওঁ যে শাৰীৰিকভাৱে মানুহক মাটিৰ পৰা লোৱা হৈছিল। মাটিত থকা মূল 15টামান মৌলৰ দ্বাৰা আমাৰ শৰীৰটো গঠিত। 15টামান প্ৰধান মৌলৰ দ্বাৰা আমাৰ শৰীৰটো গঠিত। মৃত্যু হ'লে আমি আমাৰ শৰীৰৰ পৰা বাহিৰ হৈ যাম আৰু আমাৰ শৰীৰটো মাটিলৈ ঘূৰি যাব। বিশ্বাসকাৰীসকলৰ পুনৰুত্থানৰ সময়ত শৰীৰটো এটা আত্মিক শৰীৰ হিচাপে পুনৰুত্থিত হ'ব। ক্ষয়নীয় শৰীৰটো অক্ষয়নীয় ৰূপত উঠিব। সেই পাৰ্থিৱ শৰীৰটোত ঈশ্বৰে মন দিলে। মানুহৰ এই মানসিক ভাগটোৱে এই পাৰ্থিৱ জগতখনৰ প্ৰতি মানুহৰ প্ৰতিক্ৰিয়া নিয়ন্ত্ৰণ কৰে। মানুহৰ ভোক লাগে, গতিকে খায়। আমোদ প্ৰমোদ মানুহে বিচাৰে আৰু তাৰ উপায় মানুহে উলিয়াই লয়। মানুহজন উদাৰ হ'ব পাৰে, আকৰ্ষণীয় ব্যক্তিত্বৰ হ'ব পাৰে,
বহুতো বিশ্বাস নকৰা লোকো এনেকুৱা আকৰ্ষণীয় ব্যক্তিত্বৰ থাকে, কিন্তু তেনে লোক বাহ্যিকভাৱে আকৰ্ষণীয় হ'লেও ভিতৰত অৱস্থাটো বহুত বেলেগ। আৰু এইটো হ'ল মানুহৰ মানসিক প্ৰকৃতি। কিন্তু ঈশ্বৰে মানুহৰ শৰীৰটোত প্ৰাণবায়ু সুমুৱাই দিলে, যাক নিউমা বা বতাহ বুলি কোৱা হৈছে। এইটো মানুহৰ মানৱীয় আত্মা আৰু এইটো মনতকৈ উচ্চ পৰ্যায়ৰ। মানুহৰ এই অংশটোৱে ঈশ্বৰৰ অনুসন্ধান কৰে, ঈশ্বৰক পাব বিচাৰে, ঈশ্বৰক উপাসনা কৰিব বিচাৰে। গতিকে মানুহৰ এটা তিনিতৰপীয়া প্ৰকৃতি আছে: শৰীৰ অৰ্থাৎ ভৌতিক দিশ, মানসিক দিশ আৰু প্ৰাণবায়ু অৰ্থাৎ আত্মিক দিশ। যীশুদাই ইয়াত 19 নম্বৰ পদত ইন্দ্ৰিয়াসক্ত বুলি কওঁতে মানুহৰ এই মানসিক দিশটোকেই বুজাইছে। মানুহ যেতিয়া পতিত হ'ল তেতিয়া বাৰু কি ঘটিল? মানুহৰ তিনিটা প্ৰকৃতিক আমি তিনিমহলীয়া ঘৰ এটাৰ লগত তুলনা কৰিব পাৰোঁ। প্ৰথম মহলাটো ভোজনালয় অৰ্থাৎ শাৰীৰিক। দ্বিতীয় মহলাত আছে পুথিভঁৰাল, গীত গানৰ কোঠা অৰ্থাৎ মানসিক, আৰু ওপৰৰ মহলাটোত আছে উপাসনা গৃহ আত্মিক। সেই ঠাইতে ঈশ্বৰৰ বাক্যও আছে, কাৰণ ঈশ্বৰৰ বাক্য মানুহে জাগতিক বা মানসিকভাৱে বুজি পাব নোৱাৰে, একমাত্ৰ আত্মিকভাৱেহে বুজি পাব পাৰে। মানুহ পতিত হোৱাৰ লগে লগে আত্মিকভাৱে মানুহ মৰি গ'ল। ঘৰটো ওলোটা হ'ল, শাৰীৰিক দিশটো একেবাৰে ওপৰলৈ গ'ল। গতিকে স্বাভাৱিক মানুহ আজি আচলতে অতি শাৰীৰিক। ভোজ ভাত আদিয়েহে সদায় প্ৰাধান্য পায়। এই ক্ষেত্ৰত মানুহ জন্তুৰ নিচিনা। কিন্তু মানুহ জন্তুতকৈ ওপৰত, কাৰণ মানুহৰ মনটো আছে। মানুহে নিজৰ কথা ভাবে, আনন্দ উপভোগ কৰে, আমোদ প্ৰমোদ ভাল পায়, গীত গান শুনে, সৌন্দৰ্যৰ আদৰ কৰে। মানুহে অনৈতিকতাতো লিপ্ত হয়। এই ভাগটো হৈছে মানুহৰ ইন্দ্ৰিয়ৰ ভাগ। যীশুদাই মানুহৰ এই দিশটোৰ কথা ইয়াত কৈছে। পতিত হোৱাৰ পাছত মানুহ আত্মিকভাৱে মৰিল। ঈশ্বৰৰ বিষয়বোৰ বুজি নোপোৱা হ'ল। মানুহ আচলতে ঈশ্বৰৰ শত্ৰু যেন হৈ পৰিল। কিন্তু আমি যেতিয়া খ্ৰীষ্টত আশ্ৰয় লওঁ, তেতিয়া আমি এটা নতুন প্ৰকৃতি পাওঁ। এই প্ৰকৃতিটোৱে ঈশ্বৰৰ পবিত্ৰ আত্মাৰ প্ৰতি সঁহাৰি দিব পাৰে। অৱশ্যে আমাৰ লগত পুৰণি প্ৰকৃতিটোও থাকে। আমি মাংসিক হৈয়েই থাকোঁ আৰু মাংসিকভাৱে জীয়াই থকাৰ সম্ভাৱনাও থাকে। আৰু এই বিষয়ে পাচনি পৌলে ৰোমিয়া 8 নম্বৰ অধ্যায়ত বহুখিনি কথাই কৈছে। যদি আমি নিম্ন খাপৰ প্ৰকৃতি অৰ্থাৎ মানসিক আৰু ইন্দ্ৰিয়াসক্তভাৱে জীয়াই থাকোঁ, আমি ঈশ্বৰৰ প্ৰতি মৃত হৈ থাকোঁ আৰু তেওঁৰ সৈতে আমাৰ সহভাগিতা নাথাকে। কিন্তু আত্মাত জীয়াই থকা আৰু সদায় ঈশ্বৰক সন্তুষ্ট কৰিব বিচৰাজনেহে আচল অৰ্থত খ্ৰীষ্টীয় জীৱন যাপন কৰোঁতা হয়। এনে মানুহৰ আত্মাই তল খাপৰ কাম নকৰি সদায় ঈশ্বৰক সন্তুষ্ট কৰিবহে বিচাৰে। আমি আমাৰ পুৰণি প্ৰকৃতিটোক ঈশ্বৰৰ বাধ্য কৰিব নোৱাৰোঁ। মানুহক সংস্কাৰিত আমি কৰিব নোৱাৰোঁ। আমি পুৰণি প্ৰকৃতিৰে কেতিয়াও ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰোঁ, লাগিলে আমি যিমানেই চেষ্টা নকৰোঁ কিয়। আমি মাংসিকভাৱে কেতিয়াও ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰোঁ। আমি তেওঁৰ প্ৰতি বাধ্য হৈ তেওঁ আমাক ব্যৱহাৰ কৰিব পৰা অৱস্থালৈ আহিলেহে তেওঁক সন্তুষ্ট কৰিব পাৰোঁ। খ্ৰীষ্টক গ্ৰহণ কৰাৰ আগতে আমি পাপ অপৰাধত মৰা আছিলোঁ, শাৰীৰিকভাৱে জীয়া কিন্তু আত্মিকভাৱে মৰা। কোনো মানুহে শুভবাৰ্তা শুনাৰ পাছত পবিত্ৰ আত্মাই সেই বাক্য তেওঁৰ হৃদয়ত সক্ৰিয় কৰে আৰু সেই মানুহে খ্ৰীষ্টত বিশ্বাস স্থাপন কৰে। তেনে মানুহক আমি নতুন জন্ম পোৱা বুলি কওঁ। সেই মানুহৰ আত্মিক প্ৰকৃতিটো আকৌ জি উঠে আৰু ঈশ্বৰৰ বিষয়বোৰ বুজি পোৱা হয় আৰু ঈশ্বৰক সন্তুষ্ট কৰিব পৰা হয়। সেই নতুন প্ৰকৃতিটোত আচলতে শক্তি নাই, গতিকে পবিত্ৰ আত্মাই তেওঁত নিবাস কৰেহি আৰু পবিত্ৰ আত্মাৰ শক্তিৰেহে সেই নতুন প্ৰকৃতিৰ যোগেদি খ্ৰীষ্টীয় বিশ্বাসীজনে ঈশ্বৰক সন্তুষ্ট কৰিব পাৰে। অৰ্থাৎ খ্ৰীষ্টীয় বিশ্বাসীজনত থিতাপি লোৱা পবিত্ৰ আত্মাই চিন যে সেই বিশ্বাসীজন ঈশ্বৰৰ সন্তান। খ্ৰীষ্টীয় বিশ্বাসীজনে খ্ৰীষ্টক গ্ৰহণ কৰাৰ সময়তে পবিত্ৰ আত্মা লাভ কৰে, কাৰণ পবিত্ৰ আত্মাইহে বিশ্বাস কৰাজনক নতুন জন্ম দিয়ে আৰু লগে লগে তেওঁ থিতাপি লয়। সেইবাবেই বিশ্বাস কৰাজনক আত্মাৰ দ্বাৰা জন্ম লাভ কৰা বুলি কোৱা হয়। পবিত্ৰ আত্মাই আমাক সহায়ো কৰে আৰু ঈশ্বৰৰ বাক্য বুজাই দিয়ে। গতিকে ঈশ্বৰৰ বাক্য আমাৰ বাবে আচহুৱা বস্তু হৈ আৰু নাথাকে, কাৰণ আমালৈ এখন নতুন জগত, এটা নতুন জীৱন মুকলি হয়। কিন্তু এটা যুঁজবাগৰ অনবৰতেই চলি থাকে। বিশ্বাসকাৰীজনত পুৰণি আৰু নতুন দুয়োটা প্ৰকৃতি থাকে। পুৰণি প্ৰকৃতিয়ে ঈশ্বৰক পিঠি দি চলিব খোজে। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে এই যুঁজবাগৰটো অনুভৱ কৰে আৰু খ্ৰীষ্টীয় জীৱনত সেইবাবেই বহু উত্থান পতনো হয়। পাচনি পৌলে 1 কৰিন্থিয়া 15 নম্বৰ অধ্যায়ৰ 45 নম্বৰ পদত এনেদৰে কৈছে, এইদৰে লিখাও আছে,
প্ৰথম মানুহ আদম জীৱনময় প্ৰাণী হ'ল, কিন্তু শেষৰ আদম জীৱনদায়ক আত্মা। এই প্ৰথম আদম আৰু দ্বিতীয় আদম অৰ্থাৎ যীশুৰ মাজত পাৰ্থক্য। প্ৰভু যীশু আহিছিল তেওঁৰ জীৱন দিবলৈ, যাতে তেওঁ জীৱন দান কৰা আত্মা হ'ব পাৰে। পাচনি পৌলে এই বুলিও কৈছে, তথাপি আত্মিক যি সেয়ে প্ৰথম নহয়, কিন্তু স্বাভাৱিক যি সেয়েহে, পাছেহে আত্মিক। প্ৰথম মানুহ পৃথিৱীৰ পৰা হোৱা মৃন্ময়, কিন্তু দ্বিতীয় মানুহ স্বৰ্গৰ পৰা অহা। প্ৰথম কৰিন্থিয়া 15 নম্বৰ অধ্যায়ৰ 46 আৰু 47 পদ। আজি খ্ৰীষ্টীয় বিশ্বাসীসকলক ঈশ্বৰৰ সন্তান কৰা হৈছে আৰু ঈশ্বৰৰ সৈতে মিলিব পৰা নতুন আত্মিক প্ৰকৃতি এটা দিয়া হৈছে, আৰু এই নতুন প্ৰকৃতিটোৰ পতন ঘটিব নোৱাৰে। আমি এই কথাটোৱেই জোৰ দি ক'ব খুজিছোঁ যে মাংসই মানুহক তললৈ নমায়, কিন্তু আত্মাই মানুহক ওপৰলৈ উঠায়। যীহুদাই কৈছে যে সেই বিশ্বাসভ্ৰষ্ট লোকসকলে কেতিয়াও আত্মাৰ পৰ্যায়লৈ উঠা নাই। তেওঁলোক আত্মাবিহীন, তেওঁলোক ইন্দ্ৰিয়াসক্ত, তেওঁলোকে মানসিক পৰ্যায়ৰ পৰা কেতিয়াও ওপৰ উঠা নাই। গতিকে কোনো এজন লোক ঈশ্বৰৰ সন্তান হয় নে নহয়, সেই কথাটো জনাটো অতি সহজ। গালাতিয়া 5 নম্বৰ অধ্যায়ৰ 19 পৰা 21 নম্বৰ পদত পাচনি পৌলে মাংসৰ কাৰ্যবোৰৰ তালিকা এখন দিছে। যদিহে আপুনি সেই কাৰ্যবোৰ উৎপন্ন কৰি আছে, তেন্তে আপুনি মাংসিকভাৱে জীয়াই আছে। তাৰ পাছত গালাতিয়া 5 নম্বৰ অধ্যায়ৰ 22 আৰু 23 নম্বৰ পদত পাচনি পৌলে আত্মাৰ ফলবোৰ জনাই দিছে। যদি আপোনাৰ জীৱনত সেই ফলবোৰ আছে, তেনেহ'লে আপুনি ঈশ্বৰৰ সন্তান। কিন্তু বিশ্বাসভ্ৰষ্টসকলৰ জীৱনত এই আত্মাৰ ফলবোৰ নাথাকে, কাৰণ তেওঁলোকত ঈশ্বৰৰ আত্মা নাই। কিন্তু আমি সকলোৱে খ্ৰীষ্টত বিশ্বাস কৰি সেই নতুন আত্মিক প্ৰকৃতি লাভ কৰিব পাৰোঁ, ঈশ্বৰৰ সন্তান হ'ব পাৰোঁ। আপুনি বাৰু তেনে কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। যীহুদাই বিশ্বাসভ্ৰষ্টসকলক ইমান স্পষ্টভাৱে বৰ্ণনা কৰিছে যে তেওঁলোকক চিনি পাবলৈ বিশেষ অসুবিধা হ'ব নালাগে। তেওঁলোক নিজ ভক্তিহীন অভিলাষ অনুসাৰে চলা বিদ্ৰূপকাৰী, তেওঁলোক দলভেদকাৰী, ইন্দ্ৰিয়াসক্ত আৰু আত্মাবিহীন, অৰ্থাৎ তেওঁলোকত পবিত্ৰ আত্মা নাই। কোনো এজন মানুহ ঈশ্বৰৰ পৰা জন্ম পোৱা হয় নে নহয়, নতুন জন্ম পোৱা ব্যক্তি হয় নে নহয়, সেই কথাটো আমি ঈশ্বৰৰ বাক্যৰ দ্বাৰা পৰীক্ষা কৰিব পাৰোঁ। ঈশ্বৰৰ বাক্যৰ আধাৰত সকলো অতি স্পষ্ট হৈ পৰে। বহুতে আমাক কয় যে ঈশ্বৰৰ বাক্যই প্ৰকৃততে তেওঁলোকৰ জীৱন আৰু তেওঁলোকৰ ঘৰত কেনেকৈ বৈপ্লৱিক পৰিৱৰ্তন আনিছে, ই সকলোকে বেলেগ কৰি তুলিছে, আনকি যিসকল বিশ্বাসী তেওঁলোকৰ বাবেও। কিন্তু আন কিছুমান মানুহ আছে যিসকলে ঈশ্বৰৰ বাক্য শিকোৱাটো অতি মূৰ্খৰ দৰে কাম বুলি ভাবে। এনেদৰে মানুহে নিজেই নিজৰ চিনাকি দি দিয়ে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ নুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত। প্ৰভু, তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল, আৰু সঁচাকৈ প্ৰভু প্ৰতিজন দৰ্শকক এই বাক্য বুজি পোৱাত তুমি সহায় কৰিবা। আৰু বিশেষকৈ প্ৰভু তোমাৰ বাক্যৰ অবাধ্য হ'লে যে আমাৰ জীৱনলৈ প্ৰভু যিবিলাক শাস্তি প্ৰভু আহিবলগীয়া, সেই সকলোৰ বিষয়ে তেওঁলোকে যাতে জানিব পাৰিব, আৰু সেয়েহে প্ৰভু তেওঁলোকে সময় থাকোঁতে নিজকে শুধৰণি কৰি সত্য আৰু শুদ্ধ ৰূপে যাতে প্ৰতিষ্ঠিত কৰি তুলিব পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তেওঁলোকৰ জীৱনত তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, উঠাই নিয়া হ'ল। ঈশ্বৰে সৃষ্টি কৰা মানৱীয় শৰীৰ কেইটা প্ৰধান মৌলৰ দ্বাৰা গঠিত? অপশ্যন এ 3টা, অপশ্যন বি 10টা, অপশ্যন চি 15টা, অপশ্যন ডি 5টা। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায় পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব।
ধন্যবাদ।